এয়া মই গাৰুৰ পৰা তোমালোকৰ মাজলৈ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ, তাৰপিছত চান্দ খাই অপ্ৰভংশ হৈ। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কদলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। Socialism cannot come until the caste system is ended. আমি জাতি ভেদ প্ৰথাটো যেতিয়ালৈকে অঁতৰাই দিব নোৱাৰিম তেতিয়ালৈকে আমি সঠিক সমাজ গঢ়িব নোৱাৰিম। শংকৰদেৱে সেই কথা তেতিয়াই বুজি পাইছিলে। বুজি পাই পেলাই তেওঁ কি কৰিলে, সমস্ত জাতি জনগোষ্ঠীৰ পৰা লোকক সংস্কাৰ কৰি লৈ আনিলে। কেনেকৈ আনিলে? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আনিলে। আনি পেলাই সমাজৰ লোকৰ লগত পৰিচয় কৰাই দিলে। কি বুলি? হে সমাজৰ লোকসকল, তোমালোকৰ মাজলৈকে মই আজি নগাৰ ভকত আনিছোঁ দেই। তোমালোকে আজিৰ পৰা এওঁক নগা বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা নৰোত্তম আতৈ বুলিবা। এয়া মই গাৰুৰ পৰা তোমালোকৰ মাজলৈ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ, তাৰপিছত চান্দ খাই অপ্ৰভংশ হৈ। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কদলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গুৰুজনে ঘোষণা দি থৈ গৈছে। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। মানুহক দুটা ভাগত বিকিছে। ভাগতেও দুটা ভাগ কৰিছে, গুৰুজনেও দুটা ভাগ কৰি দিছে। ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। আমাৰ চৈতন্যপন্থীয়ে কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। এয়া আমাক গুৰুজনাই দেখুৱাই থৈ গৈছে। সেইকাৰণে গুৰুজনাই কৈছে, তুমি কাৰো ধৰ্মক নিন্দা নকৰিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকলো নচিত, হৈব শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। আপোনালোকৰ 2 নম্বৰ, এই চাউল কৰা গাঁৱৰ লগত মোৰ ব্লাড ৰিলেশ্যন নাই, কিন্তু আত্মাৰ সম্পৰ্ক আছে। আপোনালোকৰ কোনোবাই যদি ভুল কৰা দেখোঁ, মই আঙুলিয়াই থৈ যাব লাগিব। কেনেকৈ? মোৰ মতেৰে নহয়, কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে, আপোনালোকৰ মতটো মোৰ গ্ৰহণযোগ্য নহ'ব পাৰে। কাৰ মতেৰে ক'ব লাগিব? ভাগৱতৰ মতেৰে, বেদৰ মতেৰে, মহাপুৰুষৰ মতেৰে আমি আঙুলিয়াই থৈ যাব লাগিব। মানিলে তৰিব, নামানিলে মৰিব, সেইটো আপুনি ঈশ্বৰৰ প্ৰিয় হৈ থাকিব। কিন্তু আপুনি দেখিছে যে ভুল এটা কৰিছে, কিন্তু মোৰ কোনো পৰিয়ালৰ নহয়, মোৰ কোনো গাঁৱৰ মানুহ নহয়, মোৰ কোনো সমাজৰ মানুহ, যি কৰে কৰি থাক, এই বুলি যদি আপুনি দেখিও আঙুলিয়াই থৈ নাযায়, আপুনি সেই কৰাজনৰ পাপৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব, আপুনি তাৰ অংশীদাৰ হ'ব লাগিব। গুৰুজনে কৈছে
তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে। আপুনি জানিও যদি নোকোৱাকৈ যায় আপুনি তাক সমৰ্থন কৰা হ'ব, ফলত কি হ'ব, আপোনাৰ সঞ্চিত পুণ্য নষ্ট হৈ যাব। গতিকে আপুনি আঙুলিয়াই দিয়ক, আপুনি মইনো কোন? স্বয়ং ভগৱানৰ সখী অৰ্জুনে কৈছিল, সখা তুমি চব নামতে হয় বুলি কৈছা, তপ জপ যাগযজ্ঞ হোমব্ৰত মিছা নেকি? নাই নাই সখী, তাৰ সত্যতা আছে, তাৰ সত্যতা সেই ঠাইতহে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে, ত'তহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বাস্তৱ সত্য, মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই ত'ত তপ জপ যজ্ঞ কৰিব লাগিব। আজি 2 নম্বৰ চাউলকৰা গাঁৱত যদি ভাগৱত নপঢ়ে, গীতা নপঢ়ে, কীৰ্তন ঘোষা নপঢ়ে, আপোনালোকে তপ জপ যজ্ঞ কৰিবই লাগিব। তপ জপ যজ্ঞ যদি ভাগৱত কীৰ্তন ঘোষা পঢ়িছে, মানে জৈতনাই মূৰ নাম সূৰ্যৰ উদয়, তৈতেখে প্ৰকাশে তপ জপ যজ্ঞ ছয়। মোৰ নাম নথকা ঠাইত তপ জপ যজ্ঞ কৰিব লাগিব। আৰু মোৰ নাম যদি কোনোবাই লৈছে তাত তপ জপ যজ্ঞৰ প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোঁতেবে শুনা হেৰা সত্য অংগীকাৰ, তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত খাই তোমাক কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামেকে সংঘাৰক, নাম বিনে নাহি সখী সংসাৰ তাৰক, দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত। তুমি মোৰ সখী কাৰণে 10 বাৰ শপত খাই সঁচা কথাটো তোমাক ক'লোঁ, মানিলে তৰিবা নামানিলে মৰিবা, তাৰ দুখে মোক স্পৰ্শ নকৰে। এই তথ্য দি থৈ গৈছে। সেইকাৰণে কৈছে নিতে বলি বিশ্ব যজ্ঞ আচৰে। এতিয়া আমাৰ সমাজত মানে পঞ্চযজ্ঞ আচৰণ কৰা মানুহৰ সংখ্যা শতকৰা 90 জন। এই পঞ্চযজ্ঞ কৰিবলৈ কোনে শিকাইছিলে? ব্যাসে। ব্যাসক ভগৱন্ত বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিলে সমাজখনক ভাল পথে লৈ যাবৰ কাৰণে। কিন্তু ব্যাসে সমাজক ভুল পথে লৈ গ'ল, যাৰ কাৰণে তেওঁ জীৱন্ততে অসুস্থত ভুগিব লগা হৈছে। দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী। এদিন তেওঁ বদৰিকাশ্ৰমত বহি আছে। কেনেকৈ আছে? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী বান্ধি। উগুল থুগুল মন এটা লৈ বহি আছে, আৰু সেই উগুল থুগুল মনটোৱে তেওঁ কিয় প্ৰভাৱ পেলাইছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। শেষত কি কৰিলে? অধুমুখে আছে বসি হুয়া নিশবদ, সেহি বেলা তৈত্যাসী মিলিল নাৰদ। তেওঁ মন মাৰি তললৈ মূৰ কৰি বহি আছে। ভগৱানে নাৰদক পঠিয়াইছে, যোৱা, মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই দিয়া ক'ত ভুল হৈছে। হাতে বিনা যন্ত মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। নাৰায়ণ নাৰায়ণ আহি গ'ল আনন্দ মনেৰে। নাৰদৰ আনন্দ মূৰ্তি দেখাৰ লগে লগে সচকিত হৈ আহা আহা দেৱঋষি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে। পাদ্য অৰ্ঘ 2টা শব্দ প্ৰয়োগ কৰিছে। পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। আমি ভকতক ভৰি ধোৱা পানী কিনিয়েই মুখ ধুবলৈ দিব নালাগে, এইটো বেদৰ পৰিপন্থী। মুখ ধুবলৈ আমাৰ বেলেগকৈ পাত্ৰ এটা ৰাখিব লাগে। গতিকে আমাৰ এতিয়া ভাগৱত যিবিলাকে শুনিছে পৰিৱৰ্তন কৰি আহি আছে। গতিকে আমি ভাগৱতৰ পৰা ভুলটো এৰি শুদ্ধটো ল'ব লাগিব। গতিকে উদ্দেশ্য ব্যাখ্যা সোধাৰ লগে লগে ব্যাসে ক'লে, নাৰদে ক'লে, মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা, তোমাক ভগৱন্তৰ বিদগ্ধ পণ্ডিত, এই যুগৰ বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিল, তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি আছা কিয়, মোক কোৱা। নাৰদৰ আহ্বান শুনি ব্যাসে কি বুলি ক'লে, হে দেৱঋষি, মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল, তুমি অৱতাৰী পুৰুষ হিচাপে, বিদগ্ধ পণ্ডিত হিচাপে মোক আঙুলিয়াই দিয়া। এই ক্ষেত্ৰত ব্যাসে আমালৈ কি এৰিছে? দাস্যত্ব ভাৱ। তেওঁ 24 অৱতাৰৰ অন্যতম অৱতাৰ ব্যাস, কিন্তু মান্যতা নাৰদক দিলে। আপুনি গাঁওখনৰ ভিতৰত মোতকৈ জনা মানুহ, জ্ঞানী মানুহ, বুদ্ধিমন্ত নাই বুলি নাভাবিব। আপোনাতকৈ কম বয়সৰ এজনো হয়তো আপোনাতকৈ বেছি বুদ্ধিমন্ত বা জ্ঞানী হ'ব পাৰে। নজনা কথাটো সৰুৰ পৰা শিকি ল'বলৈ আমি কেতিয়াও লাজ কৰিব নালাগে। গতিকে ব্যাসে সেই দাস্যত্ব ভাৱেৰে কোৱাৰ লগে লগে নাৰদে তেওঁক আঙুলিয়াই দিলে। কি বুলি? নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। তুমি জগতক বিপথে পৰিচালিত কৰিলা,
কেনেকৈ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান যে তুমি মানুহক নিৰন্তৰে পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ ক'লা ইয়াতো আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সমী তুমি এই যুগৰ বিদগ্ধ পণ্ডিত তুমি কোৱা কথা চবে সঁচা বুলি মানি ল'লে আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি মানুহক হিংসা ধৰ্ম শিকাই দিলা তুমি বেদৰ তত্ত্ব মৰ্মই বুজি নাপালা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখি তুমি জগতত বিদগ্ধ পণ্ডিত বেদজ্ঞ বুলি পৰিচিত হ'লা কিন্তু বেদৰ তত্ত্বই বুজি নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছো দেই সমস্ত ভূততে মই আছো সৰ্বক্ষণে ইহাংক অবজ্ঞা আতি কৰে যিটো জনে বেদমন্ত্ৰে প্ৰতিবাদ কৰে অৰ্চন নুহে কিছু ফল মাত্ৰ সবে বিৰম্বন পৰশৰীৰত মুক বিদ্বেষ কৰয় যদি পূজে প্ৰভুতাৰ চিত্ত শান্ত নয় প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি নুহে ফল কৰে যেন ভস্মত আহুতি প্ৰাণী হিংসা কৰি কৰা পূজাটো এই ফুটছাইত ঘিউ ঢলা নিচিনা বুলি কৈছে প্ৰাণীক নিন্দিয়া মুক যিজনে পূজয় তাতো মই তুষ্ট নহো জানিব নিশ্চয় এতিয়া মাকে সুধিলে বোপাই তুমি কেনেকৈ সন্তুষ্ট হ'বা মা অবজ্ঞা উপেক্ষা দেশ নিন্দা পৰি হৰি তেবে মোক ভজিবে ভক্তি ভাৱ কৰি আজিৰ দৰে ঈশ্বৰৰ কথা শুনি ভজিব লাগিব বোলে অন্য প্ৰকাৰে ভজিলে অন্যথা পুজিলে মোক ফলক নাপায় স্বৰূপ কৰিয়া কহিয়া মই কহিলো হোৱাই মই খাটাং কৰি ক'লো মা তুমি আন প্ৰকাৰে ভজিলে মোক নাপাবা গতিকে এতিয়া ব্যাস 28,000 ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হৈ গ'ল আমি কেনেকৈ সফল হ'ম এই কথা উপলব্ধি কৰিব লাগিব সেইকাৰণে কৈছে কোনোবাই বলি বিশ্ব যজ্ঞ কৰিব পাৰিব কিয় ব্যাসে অৰ্থাৎ আগম শাস্ত্ৰই 17খন পুৰাণে আমাৰ কি বুলি ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধি লৈ অহাৰ লগে লগে তোমালোক 5টা ধাৰত ধৰুৱা হৈ আহিছা এয়া আগম শাস্ত্ৰৰ মত ব্যাসে লিখা 17খন পুৰাণৰ মত 17খন পুৰাণে আমাক কি বুলি কৈছে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধি লৈ অহাৰ লগে লগে তোমালোক 5টা ধাৰত ধৰুৱা হৈ আহিছা আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে 5টা যজ্ঞ কৰিব লাগিব নিতৌ কি যজ্ঞ কৰিব লাগিব ঋষি যজ্ঞং দেৱ যজ্ঞং ভূত যজ্ঞং সৰ্বদা নিহ যজ্ঞ পিতৃ যজ্ঞ যথা শক্তি ন হাফৈত ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব দেৱ যজ্ঞ হোম দিব লাগিব পিতৃ যজ্ঞ শ্ৰাদ্ধ দিব লাগিব ভূত যজ্ঞ বলি দিব লাগিব আৰু নিজ যজ্ঞ অতিথি সেৱা কৰিব লাগিব এই 5টা যজ্ঞ কৰিলে তোমালোকে 5টা ধাৰৰ পৰা মুক্ত হ'ব পাৰিবা গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৱিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে কি বুলি হেৰা ব্যাসৰ আগম শাস্ত্ৰই কোৱা 5টা ধাৰ লগাটো সঁচা কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে আমি ব্যয়বহুল খৰচ বিহুল বহুত মানে নীতি নিয়মৰ মাজত যজ্ঞ নকৰাকৈ পঞ্চযজ্ঞ নকৰাকৈ আমি অতি সহজে সেই ঋণ মুক্ত হ'ব পাৰোঁ কি বুলি ক'লে তেওঁ ভক্তি প্ৰদীপত কৈ থৈ গৈছে জগতবাসীৰ কাৰণে কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়াৰ কাৰণে নহয় জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে তেওঁ কি বুলি কৈছে অপিতৃভূত পতি দেৱ ঋষি সুহৃদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ হুমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে সুহৃদ খবৰ খোজে ঋণ এহি মতে ঋণী সদা ভকতি বিহীন আজিৰ দৰে যদি কোনোবাই কৃষ্ণ কথা শুনা নাই তেওঁ এই 5টা যজ্ঞ কৰিব লাগিব যদি আমি কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে নকৰিও ঋণী আৰু নুহি সিটো নৰে আমি কাই বাক্য মন একনিষ্ঠ কৰি মুক্তিদাতা মুকুন্দ ভগৱানৰ 1000টা নামৰ পৰা অন্যতম নাম হৈছে মুকুন্দ মানে জীৱক মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে দেৱতাৰ 33 কোটি দেৱতাৰ হাতত নাই মনত ৰাখিব কথাটো গতিকে মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে আন নাই সেইকাৰণে তেওঁ এটা নাম মুকুন্দ সেই মুকুন্দৰ যদি আশ্ৰয় শৰণ লওঁ তেতিয়াহ'লে এই 5টা ধাৰে আমাক স্পৰ্শ কৰিব নোৱাৰে
কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ সবে ঋণ খোজা গৈল সমস্তৰে নকৰিও ঋণী আৰু নহি সিটো নৰে গতিকে সেইজনক কোনো ঋণগ্ৰস্ত কৰিব নোৱাৰে এয়া আমাক সহজ উপায় দিছে দেই সাৰ্বজনীন তপ জপ যাগ যজ্ঞ কৰিব পাৰিব কিন্তু বহুত নিয়ম আছে বৰ্ণাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো একেহে ধৰ্ম মাজে সাৰ ভাগৱত মহিলায়ো পঢ়িব পাৰে গাভৰু ছোৱালীয়েও পাৰিব ডেকা ল'ৰাই পঢ়িব পাৰে শৰণীয়ায়ো পঢ়িব পাৰে অশৰণীয়ায়ো পঢ়িব পাৰে দাড়ি থকায়ো পাৰে দাড়ি নথকায়ো পাৰে মনত ৰাখিব কথাটো আজি আমাৰ এই কথাটো নজনাৰ কাৰণে আমাৰ পৰম্পৰা কিছুমান নিয়মক ধৰি ছোৱালীক পঢ়িব নিদিয়ে বোৱাৰীক পঢ়িব নিদিয়ে মাইকী মানুহক পঢ়িব নিদিয়ে অশৰণীয়াক পঢ়িব নিদিয়ে দাড়ি থকাক পঢ়িব নিদিয়ে ইত্যাদি ইত্যাদি সেইটো স্বভাৱ যদি মই ঈশ্বৰে নকৰক আপোনালোকৰ গাঁৱত আছে বুলি ভবা নাই যদি তেনেকুৱা পৰম্পৰা নিয়ম আছে আপোনালোকে আজি ইয়াতে এৰিব বাস্তৱ জগতখনৰ লগত আমি খাপ খুৱাই নচলিলে আমাৰ ধৰ্মই আমাক ৰক্ষা নকৰিব গতিকে ধৰ্ম এনেকুৱা বস্তু নহয় যে একেবাৰে ৰক্ষণশীল নহয় ধৰ্ম গতিশীল ধৰ্ম সময়ে সময়ে গতি কৰি থাকে গতিকে সেইকাৰণে চাৰিটা যুগত ধৰ্মৰ নিয়মবিলাক বেলেগ বেলেগকৈ দেখুৱাই দিছে ভাগৱতে শাস্ত্ৰই গতিকে এতিয়া আপোনালোকে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত থৈ পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী লৈ আহিছে অসমীয়াত অধ্যয়ন কৰাত বাধা নাই পঢ়াত কোনো বাধা নাই জ্ঞান অৰ্জনত কোনো বাধা নাই নিয়ম কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োগ কৰিব নিয়মটো কেৱল আনুষ্ঠানিকত লাগিব গতিকে শৰণ ভজন আমাৰ লাগিব আপুনি যদি ল'ৰাটোক ঘোষা পঢ়িবলৈ দিয়ে ডেকা ল'ৰাটোক অসন নোলোৱাকৈ তেওঁ যেতিয়া ঘোষাত পাব হৰিপদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে অত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে মাষ্টাৰ ডিগ্ৰী লোৱাৰ ডক্টৰেট ডিগ্ৰী লোৱা BA পাছ কৰা ল'ৰাটো বা ছোৱালীজনীয়ে ঘোষাৰ এই পদ ফাঁকি যেতিয়া পঢ়িব শৰণ নল'লে দেখোন মই মায়াত বন্দী হৈ থাকিম অজ্ঞানতাতে বন্দী হৈ থাকিম নাই দেউতা মই শৰণ ল'মেই মা শৰণ আপুনি আহি যাব তেওঁলোকক মাত্ৰ জ্ঞানটো অৰ্জন কৰিবলৈ আমি সুবিধা দিব লাগিব এইটো নামঘৰলৈ আপোনালোকে গাঁওখনত থকা ডক্টৰেট উপাধি লোৱা মাষ্টাৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰী বা BA MA পাছ কৰা ল'ৰা ছোৱালীক সাপ্তাহিকভাৱে পষেকীয়াভাৱে মানে বন্ধ দিনত আপোনালোকে মাতি আনিব লাগিব আনি আপোনালোকে দায়িত্ব দিব লাগিব অহা দেওবাৰে গধূলা যাদৱে প্ৰথম স্কন্ধ ভাগৰ প্ৰথম অধ্যায় পঢ়িব আৰু মাধৱীয়ে মানে ব্যাখ্যা কৰিব লাগিব আপুনি ডেকা ল'ৰা গাভৰু ছোৱালীক দায়িত্ব দি থৈ আহক তেওঁলোকে ক'ত ভয় কৰি আছে আমি সুৰ নেজানো অৰ্থ নেজানো কিন্তু শংকৰদেৱে কি কৈছে নালাগে অৰ্থ জানিব নালাগে সুৰ জানিব তোমাৰ মুখৰ আগত বিহ অকণমান পৰি আছে তুমি নাজানি অমৃত বুলি বুটলি খাই দিলা বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁক নামাৰো বুলি বিহ জানিয়েই খাওক বা নাজানিয়ে খাওক বিহে মানুহ মাৰিবই আপুনি ঈশ্বৰৰ কথা অৰ্থ জানি গাওক বা নাজানি গাওক জানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চন অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে ভগৱানৰ নাম বুলি নাজানে কিন্তু সকলো সময়তে আহ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পৰ নাৰায়ণ যা নাৰায়ণ কওঁতে পাপবিলাক নাইকিয়া হৈ গ'ল আৰু মৃত্যুৰ সময়ত আইখন নাৰায়ণ বুলি কোৱাৰ লগে লগে বিষ্ণুদূতে যমদূতক খেদি মুক্তি দি দিছে এইবোৰ আমাক উদাহৰণ দিছে দেই আপোনালোকৰ 2 নম্বৰ চাউলগৰা গাঁৱত গধূলা হোৱাৰ লগে লগে ৰাতিপুৱা হোৱাৰ লগে লগে এগৰাকী বোৱাৰীয়ে গা পা ধুই ঘৰ দুৱাৰ সাৰি মচি আপোনাৰ পুৱা ধূপ ধূনা জ্বলাই গুৰুগৃহত প্ৰাৰ্থনা কৰিছে কি বুলি ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় ধুনীয়া সুৰত গাইছে বাটেদি যোৱা মানুহে ছোৱালীজনী বোৱাৰীজনী মহিলাগৰাকী প্ৰাৰ্থনা সুৰ মাতত সন্তুষ্ট হৈ স্তব্ধ হৈ ৰৈছে কিন্তু বোৱাৰীজনী বা ছোৱালীজনী নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় মানে অৰ্থ নাজানে গুৰুজনে কৈছে নালাগে জানিব একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ মানুহটো দূৰৰ কথা মূৰ ভক্ত দৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগকো কৰে পবিত্ৰ সেই বোৱাৰীজনী বা ছোৱালীজনী প্ৰাৰ্থনাই
মানে তেওঁৰ প্ৰাৰ্থনা সুৰটো যিমান দূৰলৈকে যাব সিমান দূৰলৈকে পাপ বিনাশ হৈ যাব। যাৰ কাৰণে গুৰুজনাৰ দিনত সিদিনা এগৰাকী মহিলাই এই কথাটো সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হিচাপে দাঙি ধৰি পেলাই অলৌকিকক লৌকিক, অবাস্তৱক বাস্তৱ কৰি উদাহৰণ দি থৈ গৈছে। কোন আছিলে? ৰাধিকা সতী। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য অপ্ৰাতসে উঠিয়া কৰ গৃহ কৰ্মগণ, অবাহিৰে ভিতৰে কৰো গুময় সিঞ্চন। মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি বচি গুৰুগিৰি বচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখোঁ আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ যিসকল নৱদম্পতীয়ে সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব, তেওঁ সন্তান জন্ম দিবৰ কাৰণে চিজাৰিন কৰাৰ প্ৰয়োজন নাই, নৰ্মেল দিব পাৰিব। মনত ৰাখিব। যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম্প। যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। গতিকে শংকৰদেৱে মানে বিজ্ঞানসন্মত ধৰ্ম আমাক দি থৈ গৈছে। গুৰুজনে ক'লে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা, 3টা গাঁঠি এপল' পানী এপল' মাটি যুগবলৈ আনি ব্ৰহ্মপুত্ৰ টেম্বনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ বানপানী কবলত পৰি থকা ৰাইজ উদ্ধাৰ হ'ল আৰু সেই জানটো আজিও নগাঁৱত টেম্বনী জান মানে শান্তি জান হিচাপে পৰিচিত ৰৈ গ'ল। এইবোৰ একদম বাস্তৱ কথা, মনত ৰাখিব কথাটো। ভাগৱতে আমাক বাস্তৱবাদৰ কথা কৈ আছে, দাৰ্শনিক কথা কৈ আছে, বিজ্ঞানসন্মত কথা কৈ আছে, শাস্ত্ৰসন্মত কথা কৈ আছে। গতিকে আমি ভাগৱত যদি মানুহৰ জন্ম পাই নুশুনে নপঢ়ে, তেওঁৰ জীৱন অথলে গ'ল আৰু তেওঁ কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে। তেওঁ সংসাৰ চক্ৰত পুনৰপি জনমম পুনৰপি মৰমৰ ঘূৰিয়েই থাকিব লাগিব। আজিৰ দৰে কোটি জন্মত হ'লেও ভাগৱত শুনি যেতিয়ালৈকে সংস্কাৰ হ'ব নোৱাৰিব, সেইটো জীৱ ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। মনত ৰাখিব কথাটো। ন ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শ্ৰুতে অপি অবৈষমেব ভুক্তইবম কীট কৰ্ম শুভা শুভম। ভাল বেয়া কৰ্মৰ ফল আপুনি ভোগ কৰিবই লাগিব, কোটি জন্মত হ'লেও ভোগ কৰিব লাগিব। গতিকে আমি ভাগৱত শুনি বেয়া এৰি ভাল ল'লে আমাৰ জীৱন সাৰ্থক হৈ যাব। সেইকাৰণে আপোনালোকে এই আদৰ্শটো অব্যাহত ৰাখক। দেখিব 5টামান বছৰ এনেকৈ অতিক্ৰম কৰাৰ পিছত গাঁওখনলৈ কেনেকৈ সম্প্ৰীতি মৰম চেনেহ একতাৰ দোল বান্ধি আহিছে, আপোনালোকে ভাগৱত চৰ্চা কৰাৰ পিছতেই গম পাব ভাগৱতৰ ইমান মাহাত্ম্য। সেইকাৰণে কৈছে, তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ুপাত। ঈশ্বৰৰ কথা নুশুনা মানুহৰ আয়ুস আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। কাৰণ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে। কিয়? মানুহৰ জন্ম পালে আজিৰ দৰে ভকতৰ সংগত বহি ঈশ্বৰৰ কথা শুনি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখনলৈ যাব পাৰে। আজি আপোনালোকে বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে, লক্ষ্য কি বাৰু, উদ্দেশ্য কি? আজি ভাগৱত ব্যাখ্যা অনুষ্ঠান সামৰণি হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ নিৰ্দিষ্ট সময়ত ঘূৰি আহিম। কোনোবা একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু? নাই অহা। আপুনি যেনেকৈ ঘৰখনৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে আৰু যিখন ঘৰৰ পৰা আহিছে আকৌ পুনৰ সেইখন ঘৰলৈ যোৱাৰ লক্ষ্য লৈ আহিছে। এখন ঘৰ দেই। উদ্ধৱক কৈছে, মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। মোক সেৱা কৰিব পৰা ঘৰখন মানুহৰ শৰীৰ। গতিকে পৰম ব্ৰহ্মৰ পৰা এটা জীৱ আমাৰ এইখন ঘৰলৈ আহিছে। আহোঁতেই তেওঁ পুনৰ আকৌ নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। এই লক্ষ্যত উপনীত হৈ বাট চিনি পোৱা ঘৰখন পাবলৈ যাওঁতে কিমান বাট আমাৰ দেহত থকা জীৱটোৱে অতিক্ৰম কৰি আহিছে। বেদত কৈছে, বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকেই 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষ বাৰ আমি উভচৰ প্ৰাণী কাছৰ দৰে বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশু নাম,
30 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ 10 লক্ষ পক্ষীৰ নাম 10 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ 2 লক্ষ ধমান বা হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ আমি হিতাহিত জ্ঞান শূন্য চিম্পাঞ্জিৰ দৰে জন্ম ধাৰণ কৰি আহিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধয়েত তাৰ পিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালে আজিৰ দৰে ঈশ্বৰত ভক্তি কৰি আমি 7টা ষ্টেপ পাৰ হৈ যাম ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক ছয় আমাৰ যিবিলাক কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা এইবিলাক ভাগৱত শুনাৰ লগে লগে নাইকিয়া হৈ যাব প্ৰথমে দহিব পাতেক ছয় কৰাইবে মহাপুণ্য অদ্ভুত 2 নম্বৰ পুণ্য আহি যাব মিলাইবে বিষয়ত বিৰকতি আমাৰ বিষয়ৰ প্ৰতি আসক্তি নাইকিয়া হৈ যাব আগতে ঘৰখন এৰি নামঘৰলৈকে আহিবই নোখোজে সম্পত্তি কোনবাই নিব কিবা হ'ব কিন্তু ভাগৱতে ক'লে পুত্ৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ সবে সপোনৰ নিধি প্ৰায় যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ সংগে এক ৰতিও নাযায় তুমি যিবিলাকৰ মোহত বহি আছা যাওঁতে এৰতিও দিব নোৱাৰে আইসকলে বেছি বুজি পাব দে গুৰুজনে ৰতি হিচাপ তাত সোণৰ হিচাপ দিছে গুৰুজনৰ দিনত চৰতিয়ে 1 অনা 16 অনাই এভৰি আমাৰ আইসকলৰ কাণে হাতে নাকে কেবা তোলাও পিন্ধি থাকে তোলাও পিন্ধি থাকে কিন্তু যাবৰ সময়ত ইমান দিন পিন্ধি আছিলে দুৰতিমান দিয়া বুলি নিদিয়ে সব খুলি লৈ ল'ব মৰা আগে আগে সব খুলি যিটো বস্তু এৰতিও নিব নোৱাৰে সেইটোৰ মোহত যাতে আমি থাকিব লগা নহয় বিষয় বিৰকতি আহি যাব কৃষ্ণত পুৱাইবে প্ৰেম ভগতি আজিৰ দৰে কৃষ্ণ কথা শুনি ভাল পাব মানে উপজাইবে আতি বৈষ্ণৱ জ্ঞান আমি সকলো যে ঈশ্বৰৰ সন্তান কাক বেয়াকে কম কাক দুখ দিম চবতে মই ভগৱন্তে আছে শাহুৱেকে নাভাবিব বোৱাৰীয়েকক মই আজি একেবাৰে বেয়াকে কৈ একদম ঠিকছে দিছোঁ ভগৱানে কৈছে কাক দিলা তুমি আৰু তেনেকুৱা দুগুণ পাবলৈ ৰৈ থাকা কোনো বোৱাৰীয়ে নাভাবিব মই শাহুক বেয়াকে কৈ পেলাই মনত কষ্ট দি মই আনন্দ পাইছোঁ ভগৱানে কৈছে কাক দিছা চবতে ময়ে আছোঁ মোকে দুখ দিবা মোকে আঘাত দিবা মোকে অন্যায় কৰিবা মোকে ঠগিবা মই আকৌ তোমাক ভালে ৰাখিব লাগে নহ'ব ভাগৱত শুনি এইবিলাক বেয়া স্বভাৱ এৰি দিবা সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত শুনাৰ লগে লগে আমাৰ আধ্যাত্মিক ভাৱটো আহি যাব আমি সব দেখোন ঈশ্বৰে সন্তান কাকনো বেয়াকে ক'ম মোক বেয়াকে ক'লে যদি মই বেয়া পাওঁ তেওঁতো বেয়া পাব গতিকে শাস্ত্ৰ শুনাৰ লগে লগে আপুনি বৈকুণ্ঠৰ পাৰিষদ হৈ যাব শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উত্তপন বুলি কৈছে ভাগৱতে যি মানুহে শাস্ত্ৰ শুনে পঢ়ে আৰু বুজে তাৰ কোনো শত্ৰু থাকিব নোৱাৰে কিয় তেওঁ ব্যৱহাৰ কৰিব জানে কেনেকৈ সমানত মৈত্ৰী উত্তমাত শতকাৰ দৰিদ্ৰত দয়া কৰিবে কো বাৰম্বাৰ শাস্ত্ৰ শুনা মানুহে জ্যেষ্ঠজনক সন্মান কৰিবলৈ জানে সমজনক বন্ধু ব্যৱহাৰ কৰিব জানে আৰু তেওঁতকৈ নিজজনক মৰমৰ চকুৰে চায় এইকেইটা নিয়ম যদি আপোনালোকে মানে আপোনাৰ কেতিয়াও বহি শত্ৰু থাকিব নোৱাৰে এতিয়া আমাৰ এই ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে বহুত শাহুৱেকে বোৱাৰীকক দুখ দিয়ে বহুত বোৱাৰীকে শাহুৱেকক দুখ দিয়ে এই আধ্যাত্মিক জ্ঞানটো নাই সেইকাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দিনাৰ বিদায়ৰ সময়ত এই আধ্যাত্মিক শিক্ষা দি পঠিয়াইছে কি বুলি আই সীতা তুমি মোৰ জুনিজাত সন্তান নোহোৱা তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ যদিও যজ্ঞভূমিত লাভ কৰিছোঁ তুমি পিতৃ মাতৃ অতি মৰমৰ অতি স্নেহৰ অতি আদৰৰ অজুনিকা তোমাক লভিলোঁ যজ্ঞভূমি পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি তোমাক যদিও যজ্ঞভূমিত পাইছোঁ তুমি পিতৃ মাতৃৰ এজনী মৰমৰ ছোৱালী ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী পৰম দুৰ্লভ আতি লভিলা সুপতি তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামীৰ সান্নিধ্য পালা আই সীতা স্বামীৰ সান্নিধ্য পালেই নহ'ব তুমি তোমাৰ মানে কি থাকিব লাগিব তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে কি সতী স্ত্ৰী সকলৰ স্বামী হে ভূষণ কদাচিতো নলংঘিবা স্বামীৰ বচন তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ স্বামী বাক্য উলংঘা নকৰিবা স্বামীক নুসুধাকৈ কলৈকো নাযাবা স্বামীৰ অন্তৰত দুখ পোৱাকৈ কোনো বাক্য নকবা অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰ চৰণে স্বামীৰ উপৰিও যদি শহুৰ শাহুৰ আছে
তেওঁলোককো তুমি যথোচিত শ্ৰদ্ধা ভক্তি মৰম কৰি স্নেহ কৰিবা। অকল তাতেই আবদ্ধ নাথাকিবা। নকৰিবা অৱহেলা দেউৰ সবক, কৰিবা হা দয়া আতি সমস্তজনক। ঘৰখনত থকা দেউৰ ননন্দী জেঠাল বৰ্জনাকে প্ৰমুখ্য কৰি সকলোকে যথোচিতভাৱে মৰম চেনেহ শ্ৰদ্ধা ভক্তি কৰিবা। তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহ পৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম স্নেহত সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজত ক'ব, মই 2 নম্বৰ চাউল কৰা গাঁৱৰ পৰা এজনী ভাল বোৱাৰী বিয়া কৰাই আনিলোঁ। তোমাক সমৰ্থন কৰাৰ লগে লগে তুমি যেতিয়া তোমাক প্ৰশংসা কৰিব, তুমি শান্তি পাবা, আনন্দ পাবা আৰু তোমাৰ জীৱই গতি পাব। গাঁওখনৰ পিতৃ মাতৃৰ বংশৰ গৌৰৱ কঢ়িয়াই আনিব আৰু তোমাৰ আচৰণে সেইখন গাঁৱৰ পৰা বহুত ছোৱালী বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব। এয়া হৈছে আমাৰ আধ্যাত্মিক দৰ্শন। গতিকে আজি আমি যেতিয়ালৈকে আপুনি অকল পুথিগত ডিগ্ৰী কৰি মাষ্টাৰ ডিগ্ৰী লৈ ডক্টৰেট ডিগ্ৰী কৰি টেট মাষ্টৰণী কৰি বিয়া দিলেই নহ'ব। আজি বহুত ডিগ্ৰীধাৰী ছোৱালী বোৱাৰী শহুৰ শাহুৰৰ অপ্ৰিয় হৈছে। কিয়? তেওঁ ডিগ্ৰী লৈ গৈছে, শহুৰ শাহুৰ আগৰ 6-7লৈ বা LP স্কুলত পঢ়া, সেইকাৰণে তেওঁ মাষ্টাৰ ডিগ্ৰী বা ডক্টৰেট ডিগ্ৰী লৈ যোৱা টেট মাষ্টৰণীজনীয়ে যদি শহুৰ শাহুৰক মান্যতা নিদিয়ে, সেই শহুৰ শাহুৰৰ তেওঁ পুথিগত ডিগ্ৰীয়ে কেতিয়াও প্ৰিয় কৰি তুলিব নোৱাৰে। মনত ৰাখিব কথাটো। আধ্যাত্মিক জ্ঞানবিহীন আমি প্ৰকৃত মানুহ হ'ব নোৱাৰোঁ। সেইকাৰণে পাশ্চাত্যবিদ শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক আমি পূৰ্ণাংগ ছাত্ৰ হিচাপে মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত আমি ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড in the curriculum because it is the religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আমি ধৰ্মীয় আৰু নৈতিক শিক্ষা যোগ দিবই লাগিব। আজি সেইখিনি অভাৱৰ কাৰণে আমাৰ মাজত অসূয়া অপ্ৰীতি হিংসা জ্ঞাল হৈ আছে। যিদিনাখন আপোনাৰ সেই আত্মবোধ হ'ব, বিষ্ণুবৈ দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো চিৰকালত। এই আত্মবোধটো আমাক ভাগৱতে জগাই তুলিব। সেইকাৰণে এই অনুষ্ঠানটো আপোনালোকে নেৰিব। ই কেনেকৈ আপোনালোকৰ জীৱনলৈ, সমাজলৈ, উঠি অহা প্ৰজন্মলৈ আমাৰ পৰিৱৰ্তন আনিব সময়েহে ক'ব পাৰিব। আমাৰ ভাগৱতে কৈছে, দৈব্যবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। বেয়া ল'ৰাও ভাল হ'ব, বেয়া ছোৱালীও ভাল হ'ব, বেয়া বোৱাৰীও ভাল হ'ব, বেয়া শাহুও ভাল হৈ যাব, যদি আমি এই ভাল পৰিৱেশ দিব পাৰোঁ। সেইকাৰণে কৈছে, দিন ভৈলে ধন কুটুম্বক চিন্তা কৰে, নিদ্ৰাস্তিৰি আলাপনে ৰাতি আয়ু হৰে। আপোনালোক নিজকে সোধক, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কেৱল মাত্ৰ ধন টকা পইচা ইন্দ্ৰিয় সুখ ভোগ পুত্ৰ ভাৰ্যা কেনেকৈ পোহপাল দি ৰাখিব পাৰোঁ তাৰ চিন্তাতে আমাৰ দিনবিলাক পাৰ হৈ গৈছে। সেইকাৰণে কৈছে, মিছা বিষয়কো মাত্ৰ কৰে অভিলাষ। যিবোৰ বস্তু আমি লগত নিব নোৱাৰোঁ তাৰ পিছত আমি দৌৰি আছোঁ। মাধৱদেৱে কৈছে, হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 ৰাম, অ তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান, চব মিছা। আজি আছে কাইলৈ নাই। আমি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি ৰাম 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 ৰাম, দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আজি আমি লগত নিব নোৱাৰা ধন টকা পইচা ইন্দ্ৰিয় সুখ ভোগ পুত্ৰ ভাজা চিন্তাত আমি গৈ আছোঁ। আমাৰ বেদে কৈছে, ধায়তু বিষয়ান পঞ্চ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাৎ ভবতি সন্মোহ সন্মোহাৎ স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাৎ বুদ্ধিনাশং বুদ্ধিনাশাৎ প্ৰণশ্যতি। আপুনি লগত নিব নোৱাৰা ধন টকা পইচাৰ মোহত যদি আপোনাৰ মনটো গৈ থাকে, গতিকে বাসনাত বাধা পৰিলে খং উঠিব। খং উঠিলে মোহগ্ৰস্ত হ'ব। মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব। স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব। আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি 84 নৰকত যাহ যাব। আজি লগত নিব নোৱাৰা ধনৰ কাৰণে অপকৰ্ম কৰি আজি আমাৰ চকুৰ আগত কোন কেনেকৈ মানে হেৰিয়াত কষ্টত ভুগি আছে আপোনালোকে দেখিছে। এয়া ভাগৱতৰ মত। যদি সেইসকল মানুহে ভাগৱত শুনিলেহেঁতেন, তেতিয়াহ'লে পৰৰ ধনৰ আশাত আনক কেতিয়াও অনিষ্ট নকৰিলেহেঁতেন। মনত ৰাখিব কথাটো। সেইকাৰণে আমাক গুৰুজনে কৈছে, যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, সবেও নুপুৰে মন এক লোভিয়াৰ।
আপোনাৰ মনটো যদি লগত নিব নোৱাৰা ধন সম্পত্তি লোভত পৰি গ'ল, আপোনাক একো বস্তুৰে জোৰা নমৰে। আপোনাৰ মনটো অসন্তুষ্ট হৈ থাকিব। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ, তলি কৰে লক্ষ্মী পাইলে নাহি তাৰ অসুখ। যাৰ মনটো অসন্তোষিয়া হৈ থাকিব, তাক তলুকৰ সম্পত্তিও শান্তি দিব নোৱাৰে। উপায় কি হ'ব? উপায় ভাগৱতে দিছে, যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেৱেহে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। আপুনি পূৰ্বজন্ম পুণ্যৰ ফলত 2 নম্বৰ চাউলকৰা গাঁৱত আপোনাক য'ত ভগৱানে ৰাখিছে, যি কৰ্ম কৰি যি ফল পাইছে, ভকতিৰ দ্বাৰা সুখে দুখে মুখে জনো চাৰে ৰাম নাম। ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি আপুনি সুখ দুখ সকলো সময়তে ঈশ্বৰৰ নাম ল'বলৈ শিকিব লাগিব। তেতিয়া কি হ'ব? তেজ, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। আৰু তাকে নজনাৰ কাৰণে আজি আমাৰ সমাজত ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে বহুত বহুত কোৱালিফাইড মানুহ, বহুত বহুত উচ্চপদস্থ মানুহ ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি ৰঙাঘৰৰ অতিথি হ'বলগীয়া হৈছে। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে যি দিছে আমি তাতেই সন্তুষ্ট থাকিবলৈ শিকিব লাগে। আজি এই কথাটো নজনাৰ কাৰণে বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা বহুত বহুত উচ্চ কোৱালিফাইড মানুহ ৰঙাঘৰৰ অতিথি হ'ব লগা হৈছে। হয়নে নহয়? চাওক আপোনালোকে এবাৰ কৰি। গতিকে বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। মই আজি এই আসনৰ পৰা আহ্বান জনাম, 2 নম্বৰ চাউলকৰা গাঁৱত যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী লোক নাথাকক কিম্বা ভাগৱত শুনিবই লাগিব। ভাগৱত নুশুনিলে আপোনাক পাৰ্থিৱ ধন বিদ্যা শিক্ষাই আপোনাক প্ৰকৃত মানুহ কৰি তুলিব নোৱাৰিব আৰু জীৱক গতি দিব নোৱাৰিব। জীৱক গতি দিব নোৱাৰিব। গতিকে এই কৰ্ম আঁচনি আপোনালোকে নেৰিব। মহাপুৰুষ শংকৰদেৱে এই নামঘৰটো এনেই দি থৈ যোৱা নাই। আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা যদি ইয়াত পৰিৱেশন কৰিব পাৰে, তেতিয়া বেদে কি বুলি কৈছে? কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰহ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যস্য। আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীকেইটাই আপোনাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকল দৰ্শকে শ্ৰোতাই আহি পেলাই নামঘৰত বহি সেই কথা চাব শুনিব, গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। আজি যে আপোনালোক ভাগৱত শুনিবলৈ আহিলে, আপোনালোকক ভগৱন্তই ক'ত ঠাই দিব? তলৈকৰ ওপৰত, বৈকুণ্ঠত দিব। বৈকুণ্ঠত দিব। এই তথ্য আমাক দিছে। সেইকাৰণে আমি নিজক সংস্কাৰ শাৰীৰিক মানসিক বৌদ্ধিক কেউটা দিশত উত্তৰণ কৰিবলৈ হ'লে আমি ভগৱন্তৰ গুণনাম গাব ক'ব লাগিব। এই কথা আমাৰ বিশ্ববিখ্যাত মানে নাট্যকাৰ শেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। যি মানুহে বৰগীত গাব, লোকগীত গাব, কীৰ্তন গাব, ঘোষা গাব, ভাগৱত গাব, তেওঁ মগজ শোধন হৈ থাকিব। আৰু যি মানুহে বহি নামত বহি নাম গাব, বাবৈ হাত তালি যিটো কৰিয়া কীৰ্তন, মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়, মূৰ গুণ গায়া যিটো কৰৈ গীত নৃত্য, নাহি তাৰ ভয় সিটো ভৈলা কীৰ্ত কীৰ্ত। এইবিলাক আমাক আচৰণ দি থৈ দেখুৱাই থৈ গৈছে। বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। আপোনালোকে নাচিবলৈও শিকিব দেই। নাচিলে মানে শৰীৰ মন দুইটা সংশোধন হয়। সমাজত লাজ কৰিলে মানুহ নথকা অৱস্থাত লাইফ চাইজ আইনাখনৰ ওচৰলৈ গৈ অকণমান কঁকাল ভাঙি ভাঙি নাচিবলৈ শিকিব। তেতিয়া দেহ মন দুইটা মানে শোধন হ'ব আৰু আয়ুস বাঢ়ি যাব, চেহেৰা ভাল হ'ব। মনত ৰাখিব কথাটো।